গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা কৰিবলৈ গৈ গুৰুজনাক অবাঞ্ছিত বিতৰ্কলৈ টানিলে ভূপেন বৰাই। গোমাংস নিষিদ্ধকৰণ বিতৰ্কলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক টানি আনিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে কংগ্ৰেছ সভাপতিগৰাকীয়ে উল্লেখ কৰিলে চাওলুং চুকাফাৰ প্ৰসংগ। ৰাজ্যৰ ৰাজনীতি সমাজ ব্যৱস্থাত বিভিন্ন সময়ত সৃষ্টি হোৱা বিতৰ্কৰ মাজলৈ ভূপেন বৰাই সদায় টানি আনে ৰামায়ণ মহাভাৰত। বেদ উপনিষদৰ প্ৰসংগ টানি আনে ভূপেন বৰাই। ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদৰ লগত সাঙুৰা ভূপেন বৰাই এইবাৰ গোমাংস বিতৰ্কলৈ টানিলে অসমীয়া সমাজৰ ভেটিস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। অসমৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভ্যাসত হাত দিয়া নাছিলে। কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। ভূপেন বৰাই অক্ষমনীয় অপৰাধ কৰিছে। বাৰে বাৰে ভুল কৰি ক্ষমা বিচাৰে ভূপেন বৰাই। তেওঁ ক্ষমাৰ যোগ্যই নহয়। ভূপেন বৰাই জাতিটোৰ বাবে ক্ষতি কৰিছে। তেওঁৰ বিৰুদ্ধে গোচৰ দিয়াৰ পোষকতা মাজুলী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ। এইটো বৰ দুৰ্ভাগ্যজনক কথা। গুৰুজন ক'ত আৰু গোমাংস ক'ত? গুৰুজনটো কোনোদিন গোমাংসৰ কথা মানে তেখেতৰ ধৰ্মটোৰ মাজলৈ অনা নাই। অনাহকত গুৰুজনক কিয় আনিব লাগে টানি? এইটো তেওঁ ধৃষ্টতাৰ কাম কৰিছে। আৰু এইটোৱেই নহয়, মানে ভূপেন বৰাই আগতো কেইবাটাও অপৰাধ কৰিছে। এইটো জাতিয়ে মানে ক্ষমা কৰিব নোৱাৰা কেইটামান তেওঁ অপৰাধ কৰিছে, মাফ কৰিছে। কিন্তু বাৰে বাৰে ভুল কৰি যদি বাৰে বাৰে মাফ খোজে এইটো মাফৰ অযোগ্য। আচলতে তেওঁ হৈছে কি মই বুজা নাই। কাৰণ তেওঁ এইবিলাক কথা আবুল তাবুল বলকিব নাপায়। অকণমান গভীৰভাৱে চিন্তা কৰক। তেখেতে আগতো বহুত মানে নজনা নুশুনাকৈ কিছুমান কথা কৈ আছে ঘোষা কীৰ্তনৰ ওপৰত। আৰু বহুখিনি মানে আবুল তাবুল বলকি আছে মানুহজনে। নেজানেই নে নেচায়েই নে বস্তুবিলাক ভালকৈ আমি নাজানো। আৰু তথাপিতো যি হওক, গোমাংসৰ লগত গুৰুজনক তুলনা কৰাটো বা তেওঁক তালৈ টানি অনাটো একেবাৰে মাৰাত্মক ভুল কৰিছে। এইটো অক্ষমনীয় অপৰাধ। ৰাজনীতি কৰক, তেওঁ বেলেগে কিবা কৰে কৰি থাকক, আমাৰ ক'বলগীয়া একো নাই। কথা হ'ল এই গুৰুজনক টানি আৰু ধৰ্ম সম্পৰ্কীয় কথাবিলাক তালৈ আনিবই নালাগে। অক্ষমনীয় অপৰাধেই নহয়, মানে এইটো জাতিটোৰ কাৰণে এটা ক্ষতিকাৰক। মই ভাবোঁ যে ভূপেন বৰা ইমান কেঁচুৱা লোৱাৰ নহয়। তেওঁ এজন ভাল অভিজ্ঞ আৰু দলৰ লিডাৰো। গতিকে তেওঁ লিডাৰশ্বিপটো কেনেকৈ লৈ আছে মই বুজা নাই। কাৰণ ইমান নুবুজিলে তেওঁ লিডাৰশ্বিপত থকাৰ যোগ্যতা তেখেতৰ নাই। আৰু গোচৰ দিবই লাগে। এনেকুৱা মানুহৰ ওপৰত মানে ৰৈ থকাৰ কোনো প্ৰয়োজনেই নাই। ভাবোঁ যে তেওঁ মানে অলপ ক্ষতি কৰিছে আমাৰ জাতিটোক। ভূপেন বৰাৰ মন্তব্যই আঘাত আনিছে ভকত বৈষ্ণৱক। জগত গুৰুজনাক গোমাংসৰ বিতৰ্কলৈ টনাটোৱে অসমীয়া জাতি আৰু বৈষ্ণৱ সমাজক অপমানিত কৰা বুলি প্ৰতিক্ৰিয়া নাৰায়ণপুৰৰ বদলা সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত আৰু বুঢ়া ভকত যোগেন্দ্ৰ শইকীয়াৰ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক ক'ব বিচাৰোঁ যে বাৰে বাৰে তেওঁ আমাৰ জগত গুৰুজনাক বাৰে বাৰে তেওঁ অপমান কৰি আহিছে। আগতে যিটো লাভ জেহাদৰ মাজত সোমাই পৰিছিলে আকৌ ঠিক তেনেদৰে আকৌ পুনৰাবৃত্তি কৰি গোমাংসৰ লগত জড়িত কৰি আমাৰ গুৰুজনাক অপমান কৰিছে। এইটো কৰিব নালাগে। আৰু তেখেতক আমি অনুৰোধ কৰিছোঁ আমাৰ সত্ৰীয়া সমাজৰ লগতে আমাক বৈষ্ণৱ সমাজক অপমানিত নকৰে। আচলতে হৈছে কি, তেখেতে নিজে জানিব লাগে। তেখেতে 12 বৈষ্ণৱৰ জাগাত জন্ম, তেখেতৰ বিহপুৰীয়া সমষ্টিতে তেখেতৰ জন্ম। তেখেতে এই ধৰ্মীয় দিশবিলাকৰ লগত ৰিজাব নালাগে। এই বিতৰ্কৰ পৰা তেখেতে আঁতৰি প্ৰদেশ কংগ্ৰেছৰ এজন সভাপতি হৈ পেলাই তেখেতৰ ৰাজনীতি আৰু ধৰ্মনীতি এইটো বহুত পাৰ্থক্য আছে আৰু তেখেতে এইটো অকণমান উপলব্ধি কৰিব।
ভূপেন বৰা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, তেখেতে আচলতে আধ্যাত্মিকভাৱে আমাৰ ভকতসকলৰ অন্তৰত আঘাত দিয়া কথাবিলাকৰ পৰা এৰাই চলিব লাগে তেখেতে। কাৰণ আগতেও তেখেতে কৈছে যে লাভ জিহাদৰ কথা কৈছে কৃষ্ণৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ বিতৰ্কমূলক বক্তব্যবিলাক তেখেতে ৰাখিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল, এইটো নিঃসন্দেহ, তাৰ গুৰুজনে কৈছে, তেখেতে এইটোও কৈছে। কিন্তু সেই কথাখিনিৰ লগত আকৌ যিটো এতিয়া বিতৰ্ক চলি আছে, আমাৰ গৌ মাংসৰ বিতৰ্কটো যিটো চলি আছে, সেই গৌ মাংস বিতৰ্কৰ সন্দৰ্ভত তেখেতে এই কথাখিনি কৈছে। গতিকে এনেধৰণৰ কথাই মানুহৰ অন্তৰত আঘাত দিয়ে। গতিকে সেই আঘাত দিয়া কথাবিলাকৰ পৰা তেখেত এৰাই চলিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ তেখেতক।